2014 চনত অসমৰ মুখ্যমন্ত্ৰী তেতিয়া আছিলে তৰুণ গগৈ আৰু তৰুণ গগৈ ডাঙৰীয়াই স্পেশাল পেকেজ দিছিলে দক্ষিণ হালমাৰা মানকাছাৰ জিলাত। দক্ষিণ হালমাৰা মানকাছাৰ জিলাত দুটা দলং নিৰ্মাণ কৰাৰ বাবে স্পেশাল পেকেজ ঘোষণা কৰিছিল দক্ষিণ হালমাৰাত। দেখা গৈছিল দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ সদৰ হাটশিঙিমাৰী পাৰ্শ্বৱৰ্তী বেপাৰীপাৰাৰ যি জিঞ্জিৰা নৈৰ ওপৰত দলং সেয়া কিন্তু সম্পূৰ্ণ হৈছে এতিয়ালৈকে। দক্ষিণ হালমাৰাৰ টুমনি কাঠডাঙা কলাবাৰী সংযোগী দলং কিন্তু এতিয়াও আধৰুৱা হৈ আছে। কাৰণ কি, অৰ্থাৎ ঠিকাদাৰে ইয়াত কেনেধৰণৰ কাম চলাইছে তাৰে সামগ্ৰিক দৃশ্যটো দেখিবলৈ অনুজনাম যে আচলতে সেইখন দলং নিৰ্মাণৰ যদিও 2014 চনত নিৰ্মাণ কৰিব দিছে, কিন্তু এতিয়ালৈকে সেই দলং নিৰ্মাণ হোৱা নাই আৰু তাৰ ফলত সাধাৰণ ৰাইজৰ মাজত যাতায়াতৰ ক্ষেত্ৰত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু এই বাতৰি যুগুতোৱাৰ এটাই কাৰণ হৈছে যোৱাকালি দেখা গৈছিল যে আচলতে 3জনকৈ চাইকেল আৰোহী যি কাঠৰ দলং সেই কাঠৰ দলং ভাঙি পৰি কিন্তু দেখা গৈছে যে আচলতে আহত হৈছে। আৰু সেই কাঠৰ দলংখন যদিও ইয়াত যিহেতু RCC দলং নিৰ্মাণ হৈ আছে আৰু সেই দলং নিৰ্মাণৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যে আচলতে এই দলং বনালে দলং বেলেগকৈ বনাই দিব লাগে, তেনেকুৱা চাপ কোনো দলং বনাই দিয়া নাই। আৰু তাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি চাইকেল আৰোহীয়ে বাগৰি পৰি কিন্তু দেখা গৈছে সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে। আচলতে ইয়াত মই একাংশ স্থানীয় ৰাইজ আছে, জানিবলৈ যত্ন কৰিম যে আচলতে কি ক'ব। এই অঞ্চলৰ যাতায়াতৰ বাবে একমাত্ৰ দলং হৈছে কাঠডাঙা কলাবাৰী। দক্ষিণ হালমাৰাৰ বৃহত্তৰ এটা অঞ্চল দক্ষিণ হালমাৰা বুলি ক'লেই যি টুমনি পাটাকাটা আদি অঞ্চলসমূহ বুজায়, সেই অঞ্চলসমূহৰ যাতায়াত একেবাৰে বিচ্ছিন্ন হৈ পৰা পৰিলক্ষিত হৈছে। আৰু মই জানিবলৈ যত্ন কৰিম যে আচলতে কি ক'ব, যোৱাকালি যিটো দুৰ্ঘটনা সংঘটিত হৈছে কাৰ বাবে হৈছে আৰু কি হৈছে। এইটো একচুৱেলি কালি যি দুৰ্ঘটনাটো হ'ল সেইটো হাইটেক্স কোম্পানীৰ কাৰণেই হৈছে। কাৰণ যিহেতু ইয়াত নতুনকৈ এখন দলং বনাই আছে, ছাইডত যিটো কাঠৰ দলং আছে সেইটো মেৰামতি কৰাৰ দায়িত্ব আমি জানো সেই হাইটেক্স কোম্পানীৰ, কিন্তু তেখেতে বহুত গাফিলতি কৰিলে আৰু গাফিলতি কৰাৰ কাৰণে কালি আমাৰ এটা দুৰ্ঘটনা হৈ গ'ল। আমি এই কোম্পানী হাইটেক্স কোম্পানীৰ যিসকল মেনেজাৰ আছে তেখেতক আমি বাৰ বাৰ সকীয়াই দিছোঁ যে আপোনালোকে সেই কাঠৰ দলংখন ভালকৈ বনাই দিয়ক, কাৰণ এই কাঠৰ দলংখন বহুত দুৰ্বল হৈ গৈছে। তেখেতে কি কৰে, এই মানে কিবা তেওঁলোকৰ ফাণ্ডত নাই বুলিও কৈছে। তেখেতক আমি সুধিছিলোঁ সেই মেনেজাৰক যে আপোনালোকৰ সেই কাঠৰ দলংখন আপোনালোকৰ এখতিয়াৰত আছে নে নাই, কয় আমাৰ নাই, সেইটো নাই, কিন্তু আমি এনে মেৰামতি কৰি দিম আৰু। কিন্তু আমি কৈছোঁ নহয়, কাৰণ যিখন দলং কনষ্ট্ৰাকশ্যন চলি আছে তাৰ ছাইডত যিটো কাঠৰ দলং আছে সেইটো সম্পূৰ্ণ আপোনালোকক মেৰামতি কৰি দিব লাগিব 100%। কিন্তু তেখেতসকলে সেইটো বহুত গাফিলতি কৰিছে। আৰু এইটো লৈ আমি চৰকাৰক বাৰ বাৰ অনুৰোধ কৰিছোঁ যে এই হাইটেক্স কোম্পানীক চৰকাৰৰ পৰা আমি বাৰ বাৰ অনুৰোধ কৰিছোঁ তেখেতক আহি এই কামখিনি অতি সোনকালে কৰাৰ কাৰণে আমি বাৰ বাৰ অনুৰোধ জনাইছোঁ চৰকাৰক, কিন্তু চৰকাৰে সেইখিনি কেতিয়াও কৰা নাই। হয়, নিশ্চয়কৈ ক'ব লাগিব আচলতে এই হাইটেক কোম্পানীয়ে কিন্তু দেখা গৈছে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ অধিকাংশ দলং বা অধিকাংশ পথৰ কাম যদি আৰম্ভ কৰিছে, এওঁলোক বিয়াগুম কেলেংকাৰী সংঘটিত কৰা আৰম্ভ কৰিছে। অৰ্থাৎ এই দলঙৰ কাম যদি ইচ্ছা কৰিলে হয়তো যেনেকুৱা দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ সদৰ হাটশিঙিমাৰী আৰু শুকচৰ বেপাৰীপাৰা সংযোগী যিখন দলং সেইখন দলঙৰ কাম সোনকালে সম্পূৰ্ণ কৰি দিছে। অৰ্থাৎ জিলা প্ৰশাসন হেঁচা প্ৰয়োগ কৰিছে। ইয়াত দক্ষিণ হালমাৰাৰ বিধায়কে কি কৰে, এওঁ শুই বহি থাকে নে দক্ষিণ হালমাৰাৰ ৰাইজৰ লগত থাকে, ইয়াক লৈ এটা প্ৰশ্ন আহিছে। কিয়নো দক্ষিণ হালমাৰা বিধানসভা সমষ্টিৰ এখনেই দলং দিয়া হৈছে, দুখন যদিও ইয়াত এটা দিয়া হৈছে আৰু আন এটা ফুলকাটাৰী দিয়া হৈছে, কিন্তু এইটো কাম এতিয়ালৈকে কিয় হোৱা নাই ইয়াক লৈ কিন্তু ৰহস্য আছে। আৰু দক্ষিণ হালমাৰা বিধানসভা সমষ্টিৰ যি বিধায়ক ৱাজেদ আলী চৌধুৰীয়েও কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰা নাই, বা দক্ষিণ হালমাৰা যি আচলতে ক'বলৈ গ'লে ধুবুৰী লোকসভাৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল, এওঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই দক্ষিণ হালমাৰাৰ বাবে। কিয়নো দক্ষিণ হালমাৰাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে AIUDF দল। AIUDF দলৰ জন্ম হৈছে দক্ষিণ হালমাৰাত, আৰু তাৰ পিছতো কংগ্ৰেছ আৰু AIUDF যিহেতু মিত্ৰতা হৈছে, দক্ষিণ হালমাৰা সমষ্টিৰ
উন্নয়ন হ'ব লাগিছিল, কিন্তু কোনো উন্নয়নে দেখা নাই দক্ষিণ হালমৰা মানকাছাৰ জিলাত। বৰ্তমান হাঁহ নচৰা অৱস্থা হৈছে দক্ষিণ হালমৰা জিলাবাসী ৰাইজৰ। আৰু ইয়াৰ প্ৰতি বৰ্তমানৰ বিজেপি চৰকাৰে এই হাইটেক কোম্পানীৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত নিশ্চয় লক্ষণীয় হ'ব।